হেল্ল' নমস্কাৰ কমৰুক চুদং কোলম্বাই লগতে কাৰ্ডুম কি খবৰ মোৰ খবৰ ভালে আছে আপোনালোকৰ খবৰ কেনেকুৱা নিশ্চয় জনাব নাপাহৰিব তো মোৰ নাম হৈছে অম্লানজ্যোতি য়েইন আপোনালোকে মোৰ ইউটিউব চেনেল ডিফেন্স ক্লাব এজে চাই আছে নামটো কৰিছোঁ অম্লানজ্যোতি য়েইন আৰু আজি ভিডিঅ'টো আশা কৰোঁ যেন আপোনালোকে প্ৰায় 300টা লাইক কৰি দিবলৈ আশা ৰাখিছোঁ আপোনালোকক যেতিয়া মই কওঁ আপোনালোকে তাতকৈ বেছিয়ে মোক কৈ দিয়ে এইটো কাৰণে থেংক ইউ আৰু যোৱা ভিডিঅ'ত এনেকুৱা কমেণ্ট আহিছে নহয় কমেণ্টকেইটা পঢ়ি পিনে বহুত ভাল লাগিছে বহুতে কৈছে দাদা আপুনি আগতকৈ বহুত ইম্প্ৰুভ কৰিলেগৈ আজিকালি আপোনাৰ ভিডিঅ' চাই বহুত ভাল লাগে আপুনি আমাক বহুত মটিভেট কৰে বুলি কৈ থাকে সেইটো কাৰণে থেংক ইউ এনেকুৱা কমেণ্ট আহে নহয় এটা যোৱাকালি এনেকুৱা এটা কমেণ্ট কৰিছে আপুনি আমাৰ ভগৱান বুলি কৈছে একো ভগৱান নহয় মই আপোনালোকৰ দৰে এটা কেণ্ডিডেট হয় ময়ো চেষ্টা কৰি আছোঁ বৰ্তমানলৈকে সফলতা লাভ কৰিব পৰা নাই কিন্তু এইবাৰ আহিবলগীয়া অসম পুলিচত সফলতা লাভ কৰিম বুলি আশা ৰাখিছোঁ আৰু এইটো কাৰণে চেষ্টা কৰি আছোঁ কাৰণ সপোন মই দেখিছোঁ আৰু সপোনৰ কাৰণে ময়ো কষ্ট কৰিম এইটো কাৰণে লাগি আছোঁ বৰ্তমান অকলে আছোঁ ফিল্ডত ইমান কেণ্ডিডেট অহা নাই ৰাতিপুৱাই তেওঁলোক আহিছে আগৰ নিচিনাকৈ তেওঁলোকেও প্ৰেক্টিছ কৰা আৰম্ভ কৰিছে লগতে আমাৰ শিৱসাগৰৰ যিমানখিনি কেণ্ডিডেট আছে মই যোৱাকালি শিৱসাগৰ গৈছিলোঁ মেইন টাউনলৈ বহুখিনিয়ে আকৌ আগৰ নিচিনাকৈ ৰানিং কৰা ষ্টাৰ্ট কৰিছে বহুতে মোক মাত দিছে বা দাদা আপুনি ভালকৈ প্ৰিপেৰেশ্যন কৰক আমি আপোনাৰ লগত আছোঁ বুলি কৈছে এইটো কাৰণে থেংক ইউ ধন্যবাদ তো এতিয়া আহিছোঁ ৰানিং কৰিম বেছি নকৰোঁ যিমান পাৰে 32 মিনিটত কৰিব চেষ্টা কৰিম লাহে লাহে কৰিম ইমান স্পীড নকৰোঁ লগতে চিন আপ মাৰিম আৰু বেলেগ প্ৰেক্টিছ কৰিম লগতে বহুখিনি ভেকেঞ্চি বৰ্তমান এপ্লাই প্ৰক্ৰিয়া চলি আছে আপোনালোকক জনাই দিম যেন কোনটো বিভাগত এপ্লাই প্ৰক্ৰিয়া চলি আছে লগতে যোৱাকালি আমাৰ CM ছাৰ আহিছে নগাঁৱলৈ তাতো বহুখিনি ইণ্টাৰভিউ বিষয়ে কৈছে কি কৈছে আপোনালোকক এই ভিডিঅ'তে জনাব চেষ্টা কৰিম বলো আজি ভিডিঅ' বিনা দেৰি নোহোৱাকৈ আৰম্ভ কৰোঁ ৰানিং কৰাৰ আগতে আপোনালোকে গাটো গৰম কৰি ল'ব নহ'লে আপোনালোকৰ ইনজুৰি হোৱাৰ চান্স থাকে যিমান পাৰে কেপটো লগাই লৈছোঁ কাৰণ ৰ'দটো বহুত দিছে তো ৰানিং ষ্টাৰ্ট কৰোঁ এতিয়া হৈছে 3 নম্বৰ পাক বেছি স্পীড যোৱা নাই লাহে লাহে গৈ আছোঁ আৰু ইমান ৰ'দটো বহুত দিছেতো সেইটো কাৰণে কিবাও হৈছে আইনটো কৰিবৰ কাৰণে অলপ অসুবিধাও হৈছে কিন্তু উপায় নাই তেতিয়া লাষ্ট পাক বেছি নহয় মাত্ৰ 12 নম্বৰ পাক এইটো কিন্তু গৰমটো ইমান উঠিছে নহয় বহুত দিছে মানে কিবাটো ৰ'দটোৰ কাৰণে একদম তিতি গ'ল একদম অৱস্থা নাইকিয়া হৈছে এইটো হৈছে লাষ্ট পাক মই নোৱাৰোঁ নাদি গৰমটো বহুত হৈছে টাইম বেছি হোৱা নাই টাইম বৰ্তমান হৈছে 8:10 কিন্তু হ'লেও ৰ'দ কিমান তাতকৈ দিছে নহয় মানে মই চাওঁ লাষ্ট পাক মোৰ কমপ্লিট হাতটো কিবা হৈ গ'ল গোটেই ৰানিংটো কভাৰ কৰিব নোৱাৰিলোঁ কোনো নাই যে ভিডিঅ' কৰি দিবলগীয়া এতিয়া কমপ্লিট কৰিলোঁ একদম উখাই গৈছে কিন্তু দেই তো ৰানিং কমপ্লিট কৰিলোঁ ভাগৰ লাগিছে কিন্তু মানে বেছি দিছে টাইমটো এতিয়া টাইম বেছি হোৱা নাই হ'লেও কিন্তু ইমান অৱস্থা বেয়া কৰি দিছে গোটেই গাটো তিতিয়ে গ'ল এইটো কিবা এটা আৰু এতিয়া লগালগ কিবা হৈছেগৈ পানী কিবা নানিলোঁ মানে এনেকৈ আহিলোঁ পানী আনিব লাগিছিলে আৰু তেনেকৈ দেখিছে ৰ'দটো কেনেকৈ তাতকৈ তেওঁ বৰ্তমান ওলাই আছে একদম মানে এইটো কিবাটো দেখিছোঁ সেইটো কাৰণে অলপ গৰমটো বেছি হৈছে কোনো মানুহ এতিয়া বৰ্তমান ইয়াত নাই ফিল্ডত বৰ্তমান যিমানখিনি অসম পুলিচৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে যোনে বৰ্তমান অসম পুলিচত পাম বুলি ভাবি আছে তেওঁলোকক এটাই ক'ম যেন কষ্ট কৰিব লাগিব যদিহে আপোনালোকে সঁচাকৈ ইউ হেভ বিন চিলেক্টেড বাই আছাম পুলিচ কমাণ্ডো বেটেলিয়ান আছাম পুলিচ ABUB এই শব্দটো যদি সঁচাকৈ শুনিব মন আছে আপোনালোকে দিনে ৰাতিয়ে কষ্ট কৰিব লাগিব কাৰণ আপোনাৰ কাৰণে আপোনাৰ মায়ে দেউতাই সপোন দেখি আছে যেন মোৰ ল'ৰাজনে আমাৰ লাইফটো বেটাৰ কৰিব আৰু প্ৰথম আপোনালোকক ক'ম যেন আমাৰো সেইদিন হ'ব আৰু চেষ্টা অব্যাহত ৰাখিব বাকী যোনে যি কৈছে ক'ব দিয়ক আপোনাৰ লগৰটোৰ টাইমিং কিমান লাগি আছে লাগিব দিয়ক আপোনাৰ টাইমিংটো কি এইটো বহুত ইম্পৰ্টেণ্ট হয় আপোনাৰ লং জাম্প কিমান গৈ আছে এইটো ইম্পৰ্টেণ্ট হয় আৰু ফিল্ডলৈ অকলে আহক 10জনৰ লগত আহক কিন্তু আপোনাৰ টাইমিংটো বহুত ইম্পৰ্টেণ্ট নিজৰ টাইমিংটো ভাল কৰিব চেষ্টা কৰক মোৰ টাইমিংটো বৰ্তমান আজি লাগিলে আজিতো মই ইমান ভালকৈ চোৱা নাছিলোঁ কিন্তু আজি লাগিছে 12 মিনিট 38 ছেকেণ্ড লাগিছে যোনটো মই ট্ৰেকাৰ অন কৰিছিলোঁ
একজেক্ট ভালকৈ স্পীড দিয়া নাই আৰু অকলে ৰানিং কৰিছোঁ, অলপ খেলিমেলিও হৈছে, কিন্তু হ'লেও মজা লাগিছে। এতিয়া অলপ প্ৰেক্টিছ কৰিম গোটেই গাটো গৰম কৰিবৰ কাৰণে, গোটেই গাটো জ্বৰৰ কাৰণে কেইটামান কৰি দেখাম, আপোনালোকক কৰি চাব পাৰিব। আপোনালোকৰ চেষ্টটো লগতে হাতৰ জোৰ পাৱাৰ আহিব। লগতে বহুতে সুধি থাকে মই কি জোতা ইউজ কৰিছোঁ। বৰ্তমান মই ইউজ কৰিছোঁ এডিডাছৰ জোতা ইউজ কৰিছোঁ, আৰু এতিয়া নতুনকৈ এটা ৰানিঙৰ কাৰণে জোতা এটা আহিছে এডিডাছৰ। আপোনালোকে যদি অৰ্ডাৰ কৰিব ভাবিছে, এইটো হৈছে মোৰ ইনষ্টাগ্ৰাম ID, আপোনালোকে মোক কমেণ্ট কৰিব, আপোনালোকক মই লিংকটো দি দিম। এইটো কোনো স্পনচাৰ নহয়, এডিডাছে মোক স্পনচাৰ কৰিব। আপোনালোকে যদি ইউজ কৰি ভাবিছে ইউজ কৰি পাৰিব। প্ৰায় 1300 টকামান ল'ব চাগে। বহুত ভাল জোতা হয়, মই নিজে আনিছোঁগৈ নতুনকৈ। এইটো আজি পিন্ধি অহা নাই, ঘৰতে আছে। আৰু যদি আপোনালোকে ইউজ কৰি ভাবিছে জোতাটো, আপোনালোকে ৰাস্তাতে হওক ফিল্ডতে ইউজ কৰিব পাৰিব। এতিয়া আপোনালোকক মই কেইটামান প্ৰেক্টিছ কৰি দেখুৱাইছোঁ, আপোনালোকে কৰিব পাৰিব গোটেই গাৰ জোৰ কাৰণে। নেক্সট কৰিম যাৰ লং জাম্পত হাইট ল'ব নোৱাৰে, মানে বেছি দূৰলৈ যাব নোৱাৰে, তেওঁলোকৰ ইয়াত তাকত লগাৰ কাৰণে আপোনালোকে প্ৰেক্টিছ কৰিব পাৰিব। মই যেনেকৈ কৰিছোঁ আপোনালোকে এইটো কৰিব পাৰিব। তেনেকৈ কৰিব, এইটো যিমান পাৰে 10 বাৰ হওক 20 বাৰ, এনেকৈ যিমান পাৰে ওপৰলৈ। এইটো কৰিব, লগতে আপোনালোকৰ কৰিব পাৰিব, এইটো কৰিব পাৰিব এনেকৈ গোটেই গা জোৰ কাৰণে। এইটো চিম্পুল হয়, আৰু যদি আপোনালোকে হাৰ্ড কৰিব ভাবিছে এইটো কৰিব, তাৰপিছতে এইটো ওপৰত জাম্প দিব। এইটো কৰিব, আপোনালোকৰ তাকত আহি যাব। বৰ্তমান আপোনালোকক হয়তো গম পাইছে যেন কামাণ্ডো বেটেলিয়ান ভেকেঞ্চি আহিছে, বহুত কমকৈ ভেকেঞ্চি আহিছে। কিন্তু বহুতে মোক কৈ থাকে যেন দাদা আমাৰ কামাণ্ডো হ'ব মন আছে, আমাৰ ব্লেক কেট ড্ৰেছটো ভাল লাগে। কিন্তু ভাল লাগিলে নহ'ব, মোৰো কামাণ্ডো হ'ব মন গৈ আছে। কিন্তু মোৰ যিমানখিনি ৰানিং আছিলে, যেতিয়া কামাণ্ডোৰ কাৰণে ভেকেঞ্চি আহিছিলে, তেতিয়া মোৰ যিমানখিনি কামাণ্ডোৰ কাৰণে ইনাফ লাগিছিলে ইমান মোৰ নহ'ল। এইটো কাৰণে মোৰ নহ'ল। এইবাৰ কিন্তু চেষ্টা কৰিম যেন কামাণ্ডো যিমানখিনি ভেকেঞ্চি আহিছে তাৰে ভিতৰত মোৰ এটা নাম থাকিব লাগিব। হয়, মই চেষ্টা কৰিম, কিন্তু হয়তো নহ'ব পাৰে, হ'ব পাৰে, এইটো ক'ব নোৱাৰোঁ। কিন্তু চেষ্টা কৰাটো মোৰ দায়িত্ব। সেইটো কাৰণে আপোনালোকে যদি সঁচাকৈ কামাণ্ডো হ'বৰ কাৰণে মোৰ ইচ্ছা আছে, আপোনালোকৰ প্ৰেক্টিছটো এনেকুৱা কৰিব লাগিব। কাৰণ ভেকেঞ্চিটো এইবাৰ বহুত কম আছে, 164 আছে। তাৰ ভিতৰত আপোনালোকৰ স্পৰ্ট কেটেগৰীৰ কাৰণে ভেকেঞ্চি আছে, আৰু ST কাৰণে OBC কাৰণে সকলো কাৰণে বেলেগ আছে। আৰু এইবাৰ কামাণ্ডোৰ কাৰণে ছোৱালীৰ ভেকেঞ্চি নাই। এইটো কাৰণে ল'ৰাসকলে এইবাৰ বহুত কষ্ট কৰিব লাগিব, কাৰণ ভেকেঞ্চি বহুত কম। কামাণ্ডো হ'বলৈ মন গ'লে নহ'ব, কামাণ্ডোৰ কাৰণে প্ৰেক্টিছ কৰিব লাগিব। যেনেকৈ এইবিলাক আপোনালোকে যদি চিনাপ মাৰিব ইচ্ছা আছে, এইটো ফুল আপোনালোকৰ ৰেঞ্জ অফ মোশ্যন মাৰিব লাগিব, তেতিয়া হাতত জোৰ আহিবৰ কাৰণে এইবোৰ মাৰিব লাগিব। কাৰণ কামাণ্ডোত আটাইতকৈ সহজে নাম্বাৰ উঠাব পৰা হৈছে চিনাপৰ বাহিৰে আপোনালোকে নাম্বাৰ উঠাব নোৱাৰিব। কাৰণ লং জাম্পটো প্ৰায় 17.5 ফুট হয়। লগতে আপোনালোকৰ ৰানিংটো 4.8 100 মিটাৰ, বহুত টাফ হ'ব। সেইটো কাৰণে টাফকৈ আপোনালোকে প্ৰেক্টিছ কৰিব লাগিব। কামাণ্ডো হ'বলৈ মন গ'লে নহ'ব, সঁচাকৈ প্ৰেক্টিছ কৰিব লাগিব। তো আজি প্ৰেক্টিছ সমাপ্ত হ'ল, আৰু যিমান পাৰে কৰিলোঁ। আৰু অকলে থাকিব অলপ অসুবিধাও লাগিছে, কিন্তু অকলে আহিছোঁ, সকলোৱে যাবগৈ লাগিব এইখন পৃথিৱীৰ পৰা। এইটো কাৰণে আৰু নিজৰ নামটো বনাবৰ কাৰণে সকলোৱে প্ৰেক্টিছ কৰিব লাগিব, অকলে কষ্ট কৰিব লাগিব। এইটো কাৰণে কষ্ট কৰি আছোঁ। আৰু যোৱাকালি নগাঁৱলৈ আহিছিলে আমাৰ অসমৰ CM ছাৰ, মামাই আহিছিলে। তাতে কোৱা অনুসৰি আপোনালোকৰ ইণ্টাৰভিউটো জুলাই মাহতে হ'ব বুলি কৈছে। আপোনালোকে হয়তো এইটো ভিডিঅ' কণ্টিনিউ চায়ে আছে, তেওঁ ভাষণত এইটোৱে কৈ আছে। এইটো কাৰণে মই কি ভিডিঅ' দিম বুলি ভাবি পিনি যোৱাকালি ভিডিঅ' দিয়া নাই। কিন্তু বহুতে সুধি থাকে দাদা আপুনি কিবা ভিডিঅ' পালে আপুনি শ্বেয়াৰ কৰিলে আমি গম পাওঁ বুলি কৈ থাকে। সেইটো কাৰণে জনাই দিছোঁগৈ। নিউজ পত্ৰত দি আছে, আপোনালোকে গৈ পিনি নিজেও চেক আউট কৰিব পাৰিব। আৰু মই ডেইলি ভিডিঅ' দিব পৰা নাই, সেইটো কাৰণে ক্ষমা কৰিছোঁ। কাৰণ মই নিজেও সপোনৰ কাৰণে কষ্ট কৰি আছোঁ। সদায় ভিডিঅ' দিয়াটো মোৰ কাৰণে সম্ভৱো নহয়, কাৰণ মোৰো বহুত কাম থাকে। মই ঘৰ একমাত্ৰ ডাঙৰ ল'ৰা হয়, মানে মোতকৈ ভাইটি এজন আছে, কিন্তু মই যিকোনো কাম নিজে কৰিবলগীয়া হয়। ঘৰটো মই নচলাওঁ বাৰু, কিন্তু হ'লেও নিজৰ কাৰণে কিবা 10-5 টকা ঘটিবলগীয়া হয়, কাৰণ চলিবৰ কাৰণেতো কিমান টকা অলপ লাগে। সেইটো কাৰণে বেলেগ কাম কৰি থাকোঁ, আৰু বেলেগ কামত ব্যস্ত থাকোঁ। এইটো কাৰণে ভালকৈ ভিডিঅ' দিব পৰা
পোৱা নাই, এইটো কাৰণে ক্ষমা কৰিছোঁ। কিন্তু বহুতে কৈ থাকে দাদা আপুনি ভিডিঅ' দিলে আমি মটিভেশ্যন পাওঁ, আপুনি ৰানিঙৰ ভিডিঅ' দিলে বহুত ভাল পাওঁ, আমি ৰানিং কৰিব মন যায় বুলি কয়। আৰু এইবাৰ যোনটো ফৰেষ্টৰ ভেকেঞ্চি আহিছিলে, ফৰেষ্টৰ যোনটো 264টা, তাই যিমানখিনি SI ভেকেঞ্চি পাইছে মানে যোনটো ফৰেষ্ট গেট 1ত, তাতে বহুখিনি চিনাকি মোৰ আছে। তেওঁলোকে মোক এতিয়া কমেণ্টত কয়, লগতে ক'ৰবাত দেখিলেগে তেওঁলোকে কয় যেন দাদা তোমাৰ ভিডিঅ' চাই পিনি আমি ৰানিং কৰিছিলোঁ, আমি বৰ্তমান চাকৰি পালোঁ আৰু তুমিও পাই যোৱাটো আমি আশা কৰোঁ বুলি তেওঁলোকে কৈ থাকে। সেইটো কাৰণে ভালো লাগে। বহুখিনি মোক চাই পিনি আৰম্ভ কৰিছিলে, কিন্তু তেওঁলোকে নিজে কষ্ট কৰিছে। এইটো মই কোৱা নাই যেন মোৰ কাৰণে তেওঁলোকে চাকৰি পালে, এইটো মই কেতিয়াও নকওঁ। কাৰণ মই ক'বই পাৰোঁ আপোনালোকক কষ্ট কৰাটো আপোনালোকৰ কাম। মই ক'ম যে আপোনালোকে ৰানিং কৰক বুলি ক'ম, কিন্তু আপোনালোকে ৰানিং কৰা নকৰাটো আপোনাৰ ওপৰত ডিপেণ্ড কৰে। আপোনাৰ লাইফ, আপোনাৰ কথা, আপোনাৰ মাৰ্জি। আৰু যদি ভিডিঅ' চাই ভাল লাগিলে প্লিজ লাইক এটা কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।